Good morning everyone. এই ভিডিওটো চোৱাৰ পিছত মোক বহুতে ক'ব যদিহে পোষ্ট বৰা নাই কিয় ভিডিওটো বনাইছে কিন্তু মই আপোনালোকক এই কাৰণে ভিডিওটো বনাই দিছো জানো পিছত পস্তাব লগা নহয় পিছত আপোনালোকে যেনেকৈ সুৰ গলে বুদ্ধি বৰষুণ গলে জাপি তেনেকুৱা ধৰণৰ এটা মনত ধাৰণা আনিব লগা নহয় এসএসসি জিডিত যিখিনি লৰা ছোৱালীয়ে কাটঅফতকৈ অলপ নাম্বাৰ কম পাইছে মানে অলপ মানে কি মই এইটো কথা কোৱা নাই কাটঅফ 44 গৈছে বা 42 গৈছে আপোনাৰ নাম্বাৰ 46 48 এনেকুৱাকৈ আছে আৰু আপুনি ভয় কৰি আছে ৰানিং কৰাৰ বাবে ৰানিংত যাম নে নাযাম ৰানিং পাস কৰিলে মোৰ নাম আহিব নে নাহে এনেকুৱা ধৰণৰ এটা আপোনালোকৰ মন্তব্য বা আপোনালোকৰ এটা মনত এটা কুৱেশ্যন আহি আছে কিন্তু মই এইখিনিতে এটা কথা কৈ দিও এসএসসি জিডিৰ কেতিয়াও পোষ্টটো মানে এনেকুৱা নহয় যে ইখিনি পোষ্ট আহিছে ইখিনিয়ে চাকৰি হ'ব তেনেকুৱা নহয় এইখিনিতে মই আপোনালোকক আৰু এটা কথা বুজাই দিও এসএসসি জিডিত আপোনালোকে যদি অফিচিয়েল ওয়েবসাইটত গৈ নোটিফিকেশনখন ডাউনলোড কৰে তাতে কেতিয়াও সেইখিনি পোষ্ট ফিক্স হিচাপত লিখা নাথাকে সেইখিনি পোষ্টৰ আগত এটা ওয়ার্ড লিখা থাকে হেতু হল টেন্টেটিভ মানে এইটো 100% কনফার্ম নহয় যে এইটোৱে পোষ্ট থাকিব ইয়াতকে পিছত বাঢ়িব পাৰে পোষ্ট বৰাৰ কোনো সময় নাথাকে দেখাই পালে আপোনালোকে প্ৰথমতে নোটিফিকেশনত 39000 সামথিং পোষ্ট ওলাইছিলে এতিয়া কিমান হল গমে পালে 50 প্লাস হৈ গল এতিয়া আকৌ এনেকুৱাও দিন আহে আপোনালোকে ফিজিক্যাল পাস কৰি আৰ পিছতো যদি পোষ্টটো বঢ়াই দিয়ে এই ভিডিওটো বনোৱাৰ মেইন কাৰণটো হল যিখিনি লৰা ছোৱালী ফিজিক্যালৰ বাবে প্ৰিপাৰেচন এতিয়ালৈকে আৰম্ভ কৰা নাই নাম্বাৰ কম পাইছে তেওঁলোকৰ মনত এটা কুৱেশ্যন আহি আছে ফিজিক্যাল দিব যাম নে নাযাম মেৰিট লিষ্টৰ নাম আহিব নে নাহে এইখিনি আপোনালোকে নিশ্চয় ভাবি আছে যেতিয়া মই ফিজিক্যালৰ কাটঅফ এটা বনাইছিলো তেতিয়া মই 49 এনেকুৱাকৈ কৈছিলো কিন্তু কাটঅফ কিমান গল 42 44 এনেকুৱাকৈ গল কাৰণ কি পোষ্টটো বাঢ়ি গল এতিয়াও আপোনালোকৰ মনত এটা ভাব হৈ আছে যে কাটঅফটো ইমান বাঢ়িব ফিজিক্যালৰ কাটঅফটো ইমান কম গৈছে মেডিকেলত আৰু বাঢ়ি যাব তেনেকুৱা ধৰণৰ মূৰত আপোনালোকক বহুত কথা ঘুমাই দি আছে যেহেতু আপোনালোকে হয়তো এসএসসি জিডি যিবোৰে নতুন কৰিছে তেওঁলোকে গম নাপায় পোষ্ট যেতিয়া বাঢ়িব পাৰে ফিজিক্যাল পাস কৰাৰ পিছতো বাঢ়িব পাৰে ফাইনাল মেৰিট লিষ্টৰ আগতো বাঢ়িব পাৰে গতিকে পোষ্টটো যদি বাঢ়ি যায় তেতিয়াহলে আপোনালোকে যদি নাযায় আপুনি কেনেকুৱাকৈ পস্তাব এবাৰ ভাবক আৰু এই ভিডিওটো মই এই কাৰণে বনাইছো যিখিনি লৰা ছোৱালী কম নাম্বাৰ পাই মোক কুৱেশ্যন সুধি আছে দাদা মই ৰানিং কৰিব যাম নে দাদা মোৰ নাম্বাৰ কম আছে মই ফাইনাল মেৰিট লিষ্টত পাম নে এনেকুৱা ধৰণৰ কুৱেশ্যনবোৰৰ এনসাৰৰ কাৰণে মই এটা কথা কম আপোনাৰ দৰে পাস কৰাৰ বাবে বহু লৰা ছোৱালী সপোন দেখি আছে তথাপিও পাস কৰিব পৰা নাই কিন্তু আপুনি পাস কৰিছে যেটো নেক্সট স্টেপ আছে হেতু হল আপোনালোকৰ ফিজিক্যাল টেষ্ট হেতু কমপ্লিট কৰি আহক তাৰ পিছত আপোনালোকৰ যদি লাক ভাল তেতিয়া হলে যদি পোষ্টটো বাঢ়ি যায় তেতিয়া হলে কেনেকুৱাকৈ পস্তাব এবাৰ ভাবক তেতিয়া আপুনি বেলেগৰ আগত গাই ফুৰিবই মই কিয় নগলো মোৰ গলে কিজানি চাকৰি হল হয় তেনেকুৱা নহয় যেটো বস্তু আহি আছে হেতু আপোনালোকে কমপ্লিট কৰক বাকি পিছৰ কথা কোনে কি কৈছে বহুতে ক'ব যে মোৰ নাম্বাৰ ইমান আছে আগতে ইমান কাট গৈছিলে 40 প্লাস হৈছে 20 প্লাস হৈছে কিমান কি শুনিব হয়তো আপোনালোকে ইমান নুশুনে মোৰ তাত কমেন্ট ইমান আহে দিনটোত দাদা ইমান আছে ইমান বেছি ইমান নাম্বাৰ আছে কি কৰিম কি হ'ব কেনেকুৱা হ'ব মোৰ নাম আহিবনে কিছুমানে 100 প্লাস পায়ো খুদে যে মোৰ এইটো নাম আহিবনে সেইবোৰ মানুহৰ এটা কিছুমান লৰা ছোৱালীয়ে হয়তে খুদে আৰু কিছুমানে বেলেগক ডেমেজ দিয়াৰ কাৰণে খুদে আৰু যিবোৰ ইউটিউবৰ পোলছ আছে যেনেকৈ আমি ধৰিলো পোলছ লগাও যে ইমান নাম্বাৰ ভিতৰত কিমান পাইছে আপোনালোকে চাবচোন নাম্বাৰ যেটো নাম্বাৰ পোলছ বেছি হেতুত বেছি ক্লিক কৰে কাৰণ যিখিনি লৰা ছোৱালী ফেল কৰে যিখিনি নাম্বাৰ কম পায় যাৰ নাম আহা নাই বেলেগৰ কাৰণে বেয়া ভাবি মানে বেলেগক অলপমান মানে মনত জানো অলপমান প্ৰেছাৰ দিব পাৰে হেতু ভাবি অলপমান পোলছখিনিত যিখিনি নাম্বাৰ বেছি আছে হেতুত ক্লিক কৰে জানো হেতুৰ ভোটটো বেছি হয় আৰু যিখিনি লৰা ছোৱালী পাস কৰে তেওঁলোকৰ মনটো অলপ খেলিমেলি হয় বিশেষ একো কাৰণ নাই মই এই ভিডিওটো এই কাৰণে বনাইছো হয়তো পোষ্ট পিছতো বাঢ়ি যাব পাৰে পোষ্ট বাঢ়িব না পাৰে হেতু 100% নহয় কিন্তু যিখিনি পোষ্ট আছে সেইখিনিতো কাটঅফটো কিমান যাব কোনো নাজানে কিন্তু যদি পোষ্ট বাঢ়ি যায় তেতিয়াহলে যদি 55 কাটঅফ যাব লগা আছিল ফাইনাল কাটঅফ তেতিয়াহলে 53 যাব আপুনি 2 নম্বৰৰ কাৰণে ফিজিক্যাল দিব যাব বিচৰা নাছিল কিন্তু গৈছে পাস কৰিছে পোষ্ট বঢ়াই দিছে নামো আহি গৈছে আপুনি যদি নগলে হেতেন কেনেকুৱা এটা আপোনাৰ মনত খেলি মেলি লাগিলে হয় এবাৰ ভাবিব বেলেগ একো নাই মই এই কাৰণে ভিডিওটো বনাইছো জানো আপোনালোকে পিছত পস্তাব লগা নহয় পিছত জানো আপোনালোকে নকয় বিশেষকৈ মোৰ যিখিনি ভিডিও চাই তেওঁলোকৰ বাবে মই এইখিনি কৈ থলো আপোনালোকে ফিজিক্যালৰ বাবে প্ৰিপাৰেচন কৰক আপোনাৰ একো লছ নাই আপুনি পাস কৰি আহক পাস কৰি আহি আপোনালোকৰ যেটো স্টেপ আছে হেতুৰ বাবে অপেক্ষা কৰক বাকি আপোনালোকে যদি নাযায় ঘৰত বহি প্ৰিপাৰেচন নকৰাকৈ থাকে পিছত পস্তাই লাভ নাই যে মোৰ নাম আহিলে হয় মোৰ
চাকৰি হ'ল হয়, নাম্বাৰ মোৰ বাঢ়িলে হয়, মোৰ নাম্বাৰ আছিলে, কাট অফ বেছি গৈছে, কাট অফ মোতকৈ কম গৈছে, তেনেকুৱা ধাৰণাবোৰ পিছত কৈ লাভ নাই। যিটো হয় সেইটো কৰক। হয় আপোনাৰ লগৰটোৱে আপোনাৰ মানে যিখিনি পাছ কৰা নাই তেওঁলোকে আপোনাৰ নাহাটোৱে বিচাৰিব, কিন্তু মই হিচাপত এটা কথা কওঁ, আপোনাৰ যিটো ষ্টেপ আছে সেইটো কমপ্লিট কৰি আহক। নাম্বাৰ ডাজ নট মেটাৰ, আপুনি এটা ষ্টেপ শিকি আহিব পাৰিব। ইন ফিউচাৰ যদি আপোনালোকে SSC যদি আকৌ ভাল নাম্বাৰ পায়, তেতিয়া ৰানিংটো যদি আপোনালোকে নাজানে, আইডিয়া নাই, তেতিয়াহ'লে ৰানিং ফেইল কৰিব, তেতিয়া কি ক'ব, মোৰ নাম্বাৰ ইমান আছিল ৰানিং পাছ কৰিব নোৱাৰিলোঁ। কিন্তু এইবাৰে শিকি আহক, নাম্বাৰ কম থাকোঁতে শিকি আহক। সেইটো হিচাপত মই ভিডিঅ'টো বনাই দিছোঁ। পোষ্ট বাঢ়িলে কিন্তু পিছত নক'ব, আপোনালোকৰ পোষ্ট কেতিয়া বাঢ়ে কোনেও নাজানে, পোষ্ট বাঢ়ি যাব পাৰে। যিমানে লেট হ'ব সিমানে পোষ্টটো বাঢ়ি যোৱাৰ চান্স আছে। আপোনাৰ যদি ফিজিকেল লেট হয় পোষ্ট বাঢ়িব, মেডিকেল লেট হয় পোষ্ট বাঢ়িব, ফাইনেল মেৰিট লিষ্টত নাম আহোঁতে লেট হয় পোষ্ট বাঢ়ি যাব পাৰে। গতিকে এইখিনিতে এটা কথা ক'লোঁ, যদি মোৰ ভিডিঅ' চাই আছে আপোনালোকক মই এটা কথা কওঁ, যিমান নাম্বাৰ নাথাকক, নাম্বাৰ পইণ্টতে থাকক বা নাম্বাৰ 100+ থাকক, তথাপিও আপোনালোকে ফিজিকেল দিব যাব। কাৰণ বহুত ভাল নাম্বাৰ পোৱাও ফিজিকেল ফেইল কৰিব আৰু কম নাম্বাৰ পোৱাও ফাইনেলত চাকৰি পাই যাব। গতিকে আপোনালোকক আৰু মই বিশেষ একো নকওঁ, এটা কথাই ক'ম, যিখিনিয়ে মোৰ ভিডিঅ' চাই তেওঁলোকৰ জানো জীৱনটোত কিবা এটা নহয় কিবা এটা হয়, সেইটো মই বিচাৰি আছোঁ। বাকী আপোনালোকে পিছত ভিডিঅ' নাচালেও মোৰ কথা নাই, কেৱল চাকৰি সময়খিনি যিখিনি কষ্ট কৰি আছে সেইখিনি সময়ত জানো মোৰ ভিডিঅ' চাই আপোনালোকে চাকৰিটো পায়। যিমান পাৰোঁ মই আপোনালোকক মোৰ হিচাপত কৰিব ট্ৰাই কৰি আছোঁ। বাকী আপোনালোকৰ কথা, ফিজিকেল দিব যাব, সেইটো মই আপোনালোকক মোৰ ভাইটি, দাদা, ভণ্টি, বাইদেউ যেনেকুৱাকৈ যি ভাবি লওক, আপোনালোকক মই কৈছোঁ ৰিকুৱেষ্ট কৰি ফিজিকেল দিব যাব। আৰু আপুনি পাছ কৰি আহি মোক কমেণ্টত জনাব মই ফিজিকেল পাছ কৰিছোঁ। নাম্বাৰ যিমানে নাথাকক, ভিডিঅ'টো সকলোকে শ্বেয়াৰ কৰক। আজিলৈ ইমানে, পুনৰ লগ পোৱাৰ আশাৰে মই জিতুমণি, জয় আই অসম।